জিপি ফাউন্ডেশন জন্য মহাকালী 10-35 বাজার করা বিনামূল্যে চিকিৎসা আয়োজন করা হয়েছে। আমি ইয়াতে আৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈ আমি আজি ফ্ৰী কেম্প এটা দিছোঁ আৰু ভৱিষ্যতে বহুতো সেনেকুৱা কাম কৰি যাম বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ টিম মেম্বাৰ্ছখিনিও মানে বহুত হেল্প কৰি আছে, লগতে আমাৰ ডক্টৰছখিনি বিশেষকৈ সিহঁতক থেংক ইউ ক'ব লাগিব যোনবিলাকে আমাৰ কাৰণে আগবাঢ়ি আহিছে আজি। হয়, আমাৰ আজি জিপি ফাউণ্ডেশ্যনৰ ফালৰ পৰা এইটো এটা সৰু ষ্টেপ ক'বলৈ হ'লে হাতীগাঁও অঞ্চলত আমি মানে ফ্ৰী স্বাস্থ্য সেৱা এটা আমি আগবঢ়াইছোঁ জিপি ফাউণ্ডেশ্যনৰ ফালৰ পৰা। এয়া আমাৰ কাম চলি আছে, আমাৰ আজি ৰাতিপুৱা 11টা বজাৰ পৰা চলিছে আৰু চলিব আমাৰ 5:30 বজাত। আপোনালোকে গ'লে পৰীক্ষা কৰিলে কৰা নাই, কৰিম এতিয়া পৰীক্ষা কৰিব নাই। সুবিধা হৈছে ইয়াৰ পৰা। কাম নকৰে, ডক্টৰবোৰে হয় ভালকে কথা পাতিলে, ভালদৰে আপোনাৰ কি কি প্ৰব্লেম হৈছে সেইখিনি বুজিলে, সেইখিনিও ভাল লাগে আৰু গতিকে আমাৰ ডক্টৰ দুজনৰ মাজত যে এইটো এটা ফিডবেক আপুনি দিলে ভাল লাগিছে। হয়, আপুনি যে এই জিপি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যিটো মানে ফ্ৰী হেল্থ চেকআপ পালে, সেইটো আপুনি সুবিধাখিনি কেনেকুৱা পালে? ভালে পাইছোঁ, চুগাৰ টুগাৰ চাই দিছে আৰু ঔষধ পাতি দিছে আৰু ভালে পাইছোঁ। আপোনাৰ পৰাতো কোনো ফিজ লোৱা নাই? নাই লোৱা ন? আপোনাৰ কিবা খৰচা হৈছে নেকি? নাই হোৱা, 1 টকাও খৰচা হোৱা নাই। আজি এনেকুৱা ফ্ৰী সুবিধাকণ পাই আপোনাৰ কিমান ভাল লাগিছে?
মই বহুত মানে তোমালোকৰ সন্মান আৰু মৰম যাচিলোঁ। তোমালোকে নহ'লে আজি মই মানে ইমান ডাঙৰ এটা কাম হাতত ল'ব নোৱাৰিলোঁ হয় আৰু আমি সফল হ'ব নোৱাৰিলোঁ হয়। যিহেতু মোৰ টিম মেম্বাৰ্ছবিলাকো আছিলে, তোমালোকে আমাক কেনেকুৱা পালে নাজানো বাৰু, কিন্তু আমি বহুত ভাল পাইছোঁ। থেংকছ। আৰু আগলৈ আমাক হেল্প কৰিবা, লাগিলে আমি মাতিম। যিহেতুকে ৰাইজৰ হকে আমি কাম কৰিব ওলাইছোঁ, আমাৰ দৰকাৰ হ'বই আৰু হেল্থৰ ওপৰতে আমি কৰি আছোঁ। তোমালোকে আগলৈও আমাক হেল্প কৰিবা কিন্তু। থেংকছ। মানে যিহেতু এনেকা নবেল কাম হয় এইটো, মানে মানুহৰ হেল্থৰ লগত জড়িত কাম। আৰু এইখিনি এৰিয়াত বেছিকৈ আমাৰ এইখিনি এৰিয়াত চবে গম পায়, দুখীয়া মানুহ চবতকৈ হয়। বেছি থাকে। শ্লাম এৰিয়া নৰ্থ ইষ্টৰ ভিতৰত মেবি চবতকৈ ডাঙৰ শ্লাম এৰিয়া সিজুবাৰী। তো এইখিনি এৰিয়াত এনেকুৱা এটা ভাল কাম কৰিছে আৰু এইটো ফাউণ্ডেশ্যনক মোৰ ফালৰ পৰা থেংকছ থাকিলে যে আগতেও এনেকুৱা কাম কণ্টিনিউ কৰিব আৰু ইয়াৰ উপলক্ষে দুখীয়া মানুহৰ হেল্প হওক। আৰু বেচিকেলি মানে হেল্থৰ এটা এৱাৰনেছো আহিব। মই যিকেইটা পেচেণ্ট চাইছোঁ ভালকৈ বুজাই দিছোঁ যে এইবিলাক নাখাব, এনে কৰিব, লাইফষ্টাইল চেঞ্জ কৰিব লাগিব। খালি মেডিচিনৰ ওপৰত ডিপেণ্ডেবল হ'লেতো নহ'ব, যাতে বেমাৰ নহয় তাৰ কাৰণেও আমি কিছুমান কাম কৰিব লাগিব আৰু এইবিলাক আপোনালোকে প্ৰচাৰ কৰিব যাতে মানুহে গম পায়। আৰু মাতিম বাৰু, আমি আগলৈ যিখিনি কাম কৰিম আমি টাচত থাকিম। এইবিলাক ৰাইজৰ হকে কৰিম যেতিয়া মিলি জুলি কৰিম আৰু। থেংকছ, বিগ থেংকছ তোমালোকক মানে হয়, আমাৰ শেষত কাৰণে। বিগ থেংকছ আমাৰ